কাৰ্বি আংলং জিলাৰ হাতীদণ্ডিত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী উদযাপন। শুক্ৰবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বকলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলা সমিতি আৰু লাংফেৰৰ আদিবাসী ৰাইজৰ সহযোগত বকলীয়া আঞ্চলিক সমিতিৰ কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী উল্লাহ মালহেৰে উদযাপন কৰা হয়। কাৰ্যসূচী মৰ্মে পুৱা 9 বজাত পতাকা উত্তোলন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি তথা উদযাপন সমিতিৰ সভাপতি পৱন সতনামীয়ে। সহযোগ কৰে উদযাপন সমিতিৰ সম্পাদক হৰি কেওঁতে। স্মৃতি তৰ্পণ কৰে সদৌ অসম আদিবাসী শান্তি সমিতিৰ উপসভাপতি হৰিপ্ৰসাদ কোঁৱৰে। সহযোগ কৰে উদযাপন সমিতিৰ উপসভাপতি চন্দন গৌড়ে। পুৱা 10 বজাত বৃক্ষৰোপণ কৰে ৰমবিৰাম টিছৌৱে। দিনৰ 11 বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিয়লি 2 বজাত উদযাপন সমিতিৰ সভাপতি হৰি কেওঁতে আঁত ধৰা মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উপসভাপতি তথা উদযাপন সমিতিৰ সভাপতি পৱন সতনামীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 11 নং লাংফেৰ পৰিষদীয় সমষ্টিৰ MSC তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য মধুৰাম লেখথে। সভাত আদিবাসী জাতীয় সমাজ মহাসংঘৰ সভাপতি বীৰেন মিৰ্ধা, আছাৰ সভাপতি বিৰজু ভূঞা, নিউজ 24 অসমৰ CEO জেমছ টেৰাং, অসম চাহ জনজাতি জাতীয় সন্মিলনী কাৰ্বি আংলং জিলা সমিতি সভাপতি ৰাজকুমাৰ সতনামী, ৰাকেশ কুজুৰ, মনোজ কুমাৰ সূৰ্যবংশী, বিশু মুণ্ডা, ৰুবুল ভূমিজ, ডকমকা আছাৰ সভাপতি জয়দীপ সোৰেন, শিক্ষক পুনিৰাম কেওঁত, শিক্ষক হৰেৰাম কোঁৱৰ, শিক্ষক জনতা গৌড়, দশৰথ কোঁৱৰ, তিৱা ছাত্ৰ সন্থাৰ সম্পাদক অচ্যুত মচৰং, কাৰ্বি ছাত্ৰ সন্থাৰ বকলীয়া আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে চৰকাৰী গাঁও প্ৰধানসকল উপস্থিত থাকে। বকলীয়া ঘাটৰ পৰা পৱন সতনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বৃহৎ ভাৰতৰ কাৰণে আমাৰ যিহেতু শত্ৰু আছিল ব্ৰিটিছ, গতিকে ব্ৰিটিছৰ ভাৰতৰ পৰা খেদি পঠোৱাৰ যিখিনি এখেতে চেষ্টা আৰু সেই চেষ্টাত মই গৌৰৱান্বিত। কাৰণ এই বিৰছা মুণ্ডা এটা মুণ্ডা সম্প্ৰদায়ৰ এজন সন্তান আছিলে। আজি এখেতক ভগৱান হিচাপত আমি দৰ্জা দি আছোঁ আৰু ভৱিষ্যতলৈকে দি থাকিম। গতিকে মই আশা কৰোঁ এই ব্ৰিটিছে সকলোৰে দেশৰ আমাৰ ভাৰত দেশৰ শত্ৰু আছিলে, সেই শত্ৰুখনক ভাৰতৰ পৰা খেদি পঠোৱাত এখেতৰ যথেষ্ট অৱদান আছিলে। সেই অৱদানক আমি সকলোৱে আঁকোৱালি ল'ব লাগে। যিহেতু আজি আদিবাসী জনগোষ্ঠীসকলে অকলে বীৰ বিৰছা মুণ্ডা দিৱস পালন কৰি আছে, মই ভাবোঁ যে এখেতক সন্মান সহকাৰে ভাৰতৰ বিভিন্ন জনগোষ্ঠী যদি এই বীৰ বিৰছা মুণ্ডা দিৱসটোক যদি পালন কৰিলে, আকৌ আমাৰ বহুত এনেকুৱা বীৰাংগনা আছে, সেই সকলোৰ দৰে এখেতকো মানে বীৰংগতা দৰ্জাটো দিলে আমিও নথৈ আনন্দিত হ'ম বুলি এই বিষয় লৈ কিনে আমাৰ এটাই আগৰ পৰাই আমি এইটো আন্দোলন কৰি আছোঁ যে আমাৰ যোনটো জাতিটো আছে, আমাৰ যোনটো যেনেকৈ আমাৰ বাহিৰত ষ্টেটত যেনেকৈ আমাৰ জাতিবিলাক থাকে, সেইটো ষ্টেটাছ আমি ইয়াত পাব লাগে অসমত। সেই বিষয় লৈ কিনে আমিও লাগি আছোঁ যে আমাৰ বিৰছা মুণ্ডা যোনটো আমাৰ কাৰণে ত্যাগ দি কৰি গ'লে, সেই ৰাস্তাটো আমাক লাগে, এনেকুৱা ষ্টেজটো আমি ইয়াত পাব লাগে অসমত। এটাই কথা ক'ম যে আমি স্পষ্ট কৰি দিব খুজিছোঁ ইয়াৰ পৰাই যে আমি অসমত যিমান বসবাস কৰা, আমি ইয়াত আদিবাসী হওঁ, আমি চাহ জনগোষ্ঠী নহয়। এইটো একটা চৰকাৰে এইটো আমাক ক্লেৰিফিকেশ্যন দিব লাগে।